প্ৰশ্নটো চাব কি কৈছে তলৰ কোনটো 6 7 আৰু 4 ৰ এটা গুণিতক হয়নে কি কৈছে আমাৰ তলৰ এইকেইটা কোৱেশ্চন যে আমাৰ অপচন দিয়া আছে এই অপচনৰ কোনটো আমাৰ কি হ'ব 6 7 আৰু 4 ৰ কি হ'ব এটা মাল্টিপল হ'ব বা গুণিতক হ'ব এটা চাব মই যদি কও গুণিতক হয়নে গুণিতক ওলাবলৈ কি কৰিব লাগিব গুণিতক মানে কি মই যদি কও 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 হয়নে 6 1 6 6 2 12 6 3 18 6 4 24 হয়নে মানে এটা যদি 24 টো কও 24 টো মোৰ কি হয় 6 ৰে ডিভাইড যায় হয়নে কোনো এটা সংখ্যাৰ যদি গুণিতক হয় কোনো এটা সংখ্যাৰ যদি কিবা এটা সংখ্যা গুণিতক চাব 75 হয়নে 75 টো কি হয় আমাৰ চাব 75 টো কি 15 ৰ কি হয় এটা গুণিতক হয় 75 টো কি গুণিতক হয় 15 ৰ এটা কি হয় গুণিতক হয় হয়নে এই 15 যদি গুণিতক হয় 75 টো এই 75 টো 15 ৰে ডিভাইড যাব নাই 75 টো 15 ৰে ডিভাইড যাব নাই যাব হয়নে মানে 75 টো কি হয় 15 ৰ গুণিতক হয়নে যদি গুণিতক হয় এই 75 টো 15 ৰ ডিভাইড যাবই লাগিব ঠিক তেনেদৰে যদি এই সংখ্যাটো 6 ৰে যদি কি হয় 6 ৰ যদি মাল্টিপল হয় 6 ৰে ডিভাইড যাব লাগিব 7 ৰ ডিভাইড যাব লাগিব আৰু 4 ৰ ডিভাইড যাব লাগিব মানে কি হ'ব মানে এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে সেই সংখ্যাটো কি আমাৰ 6 ৰ ডিভাইড যাব লাগিব 7 ৰ ডিভাইড যাব লাগিব আৰু 4 ৰেও ডিভাইড যাব লাগিব ঠিক আছে কথাখিনি বুজি পালো এটা চাব কি কি অপচন দিছে অপচনখিনি চাওক আমাক অপচন কি দিছে আমাক অপচন দিছে 1000 মানে 1000 1002 মানে কি দিছে আৰু 1006 আৰু 1008 মানে এই চাৰিটা অপচন দিছে আৰু এই চাৰিটা অপচনৰ প্ৰথমত কি চাব লাগিব কোনটো সংখ্যা 6 ৰে বিভাজ্য এটা চাব 1000 এটো আমাক 6 ৰে ডিভাইড যায় নে না যায় 6 ৰে ডিভাইড যাৰ বিভাজ্য জানে নে 6 ৰ দা ডিভিজিবিলিটি অফ 6 ডিভিজিবিলিটি অফ 6 কি আছিল যে সংখ্যাটো 2 ৰে ডিভাইড যাব লাগিব আৰু 3 ৰে ডিভাইড যাব লাগিব এই সংখ্যাটো কিন্তু 2 ৰে ডিভাইড যায় কিন্তু আমাৰ 3 ৰে না যায় কিয় 3 ৰে যায় কাৰণ গোটেইটা অংক যোগ কৰে 1 + 0 + 0 + 0 কিমান হ'ব 1 হ'ব এটো আমাৰ কি হয় 1 only 1 পাম আৰু 1 টো কিয় 3 টেবলত নাই মানে এটো কি হ'ব আমাৰ 6 ৰে না যায় 6 ৰে নগায় মানে কি বাকি এটা চাবই না লাগে ঠিক তেন্তে এটো চাওক কি ৰে যায় 2 ৰেও যায় আৰু কি ৰে যায় 6 ৰেও যাব সরি 2 রে যায় আৰু 3 ৰেও যাব যোগ কৰিলে কি হ'ব গোটেইটা অংক যোগ কৰা কি হ'ব 3 হয়নে মানে 3 ৰে আমি এই অংকটো ডিভাইড কৰিব পাৰিম আৰু ইয়াৰ আকৰৰ কি আছে যুগ্ম সংখ্যা আছে মানে কি 2 ৰে ডিভাইড কৰিব পাৰিম এটো কি আমাৰ 6 ৰে ডিভাইড যাব তাৰ পিছত আমি 7 ৰে নাচাও কাৰণ 7 ৰ যেটো বিভাজ্য আছে অলপ টাফ আছে আমি এটো পিছলৈ চাম আমি কি চাম আমি 4 ৰ চাম 4 ৰে যাবলৈ কি কৰিব লাগে লাষ্টৰ দুটা অংক চাব লাগে লাষ্টৰ দুটা অংক কিমান আছে লাষ্টৰ দুটা অংক আছে আমাৰ 2 আৰু 2 টো কিন্তু আমাৰ 4 ৰ টেবুলত নাই মানে 4 ৰ বিভাজ্য কি আছে 4 ৰ বিভাজ্য আছে যিমানে ডাঙৰ এটা সংখ্যা হওক যিমানে ডাঙৰ এটা সংখ্যা হওক তাৰ লাষ্টৰ দুটা ডিজিট কি কৰিব লাগিব লাষ্টৰ দুটা ডিজিট ল'ব লাগিব লাষ্টৰ দুটা ডিজিট লৈ কিনে যেটো সংখ্যা হ'ব সেই সংখ্যাটো কি হ'ব লাগিব 4 ৰ পূৰণফল হ'ব লাগিব বা 4 ৰে ডিভাইড যাব লাগিব এটা দুই সংখ্যাটো আছে লাষ্টৰ দুটা ডিজিট লৈ কি হয় 2 হয় আৰু 2 টো কিন্তু আমাৰ কি হয় 4 ৰ পূৰণতা টেবুলত নাই মানে কি হ'ব এই সংখ্যাটো 6 ৰে তো যাব কিন্তু 4 ৰে না যায় হয় মানে কি এটো আমাৰ কি হল ক্যান্সেল হল ঠিক তেনদৰে এটো চাওক এটো আমাৰ 2 ৰে যাব কিন্তু 3 ৰে না যায় 3 ৰে যাব জানো 1 + 6 কিমান 7 3 ৰে না যায় মানে এটো 6 ৰে না যায় 6 ৰে নগলে বাকিখিনি চাবই না লাগে ঠিক তেনদৰে মানে এটো অপচন বাকি থাকে মানে এটো আনসাৰ হ'ব কি আনসাৰ হয় চাব এটো সংখ্যা 2 ৰে যায় কাৰণ যুগ্ম সংখ্যা 2 ৰে যাব মানে আৰু 6 ৰে যাবলে আৰু 3 ৰে যাব 3 ৰে যাব 1 + 0 + 0 + 8 টোটাল কিমান হল 9 9 টো কি হয় 3 ৰে যায় হয়নে মানে কি হল আমাৰ এটো 6 ৰে যাব 6 ৰে যাব 6 ৰ বিভাজ্য কি আছিল যে সংখ্যা এটা 2 ৰে ডিভাইড যাব লাগিব 3 ৰেও ডিভাইড যাব লাগিব মানে সংখ্যাটো কি হয় আমাৰ সংখ্যাটো আমাৰ 6 ৰে ডিভাইড হ'ব মানে সংখ্যাটো 6 ৰে বিভাজ্য বা ডিভিজিবিলিটি অফ 6 স্যাটিসফাই কৰে নেক্সট আমি কি চাব লাগিব নেক্সট আমি চাব লাগিব ডিভিজিবিলিটি বাই 4 ডিভিজিবিলিটি বাই 4 কি আছিল লাষ্টৰ দুটা ডিজিট লগ কিমান হ'ব 0 8 মানে 8 ক 4 ৰে ডিভাইড কৰিব পাৰি নে এইটো 4 ঘৰত আছে নে এইটো 4 ঘৰত আছে মানে আমাৰ উত্তৰটো কোনটো হল আমাৰ উত্তৰটো হল অপচন ডি 1008 কথাখিনি বুজিবলৈ চেষ্টা কৰক আমি 7 টো নাচালো কিয় নাচালো আপুনি যেহেতু এই তিনিটা আমাৰ অপচন ৰঙে হৈছে এই তিনিটা অপচন ৰঙে হৈছে অবভিয়াসলি এটা আনসাৰ হ'ব লাগিব যেহেতু 6 ৰ যে আছে আমাৰ 6 ৰ যে আছে আৰু 4 ৰ যে আছে মানে তথাপি যদি আপোনাৰ ডাউট থাকে আপুনি ডিভাইড কৰি চাব পাৰে হাতেৰে ঠিক আছে হাতেৰে ডিভাইড কৰিলে বেছি ইজি হয় তাৰ হাতেৰে বিভাজ্য কৰিবলৈ বহুত টাফ হৈ যাব ঠিক আছে নেক্সট আমাৰ মই যদি কওঁ আপোনালোকক অপচন এ মই যদি কওঁ অপচন এ কিমান অপচন এ 2024 অপচন বি 2016 অপচন সি 2004 আৰু অপচন ডি 4000 কবচোন এইগিটা মই অপচন দিছো মানে এই অপচন বিটাৰ ভিতৰত কোনটো 6 7 আৰু 4 ৰ কি হ'ব গুণিতক হ'ব বা মাল্টিপল হ'ব আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে আমাক 5 10
আৰু 30 লহাগু আৰু গহাগুৰ পাৰ্থক্য কিমান হেতু আমাক উলাবলৈ দিছে HCF আৰু LCM ৰ মাজৰ ডিফাৰেন্স কিমান হেতু আমাক উলিয়াবলৈ দিছে হয়নে কব যে স্যাৰ ইমান ইজি কোৱেশ্চন কৰাইছে হয়নে কোৱেশ্চনটো দেখিবলৈ কিন্তু বহুত ইজি যেটা কৰিবলৈ যাব কিছুমান ক্ষেত্ৰত অলপমান কৰবাত ভুল থাকি যায় হেখিনি কনসেপ্ট আমি ক্লিয়াৰ কৰিবলৈ আজি চেষ্টা কৰিম বলকচোন আমি সলভ কৰিবলৈ চেষ্টা কৰো কি হৈছে চাব 5 10 আৰু 30 হয়নে এই তিনিটা বস্তু আমাক দিয়া আছে আমি প্ৰথমত কি উলাম LCM মানে কি কও আমি LCM মানে লহাগু আমি সকলোৱে জানো LCM মানে কি লহাগু আগত আমি কি উলাম LCM আমাক উলাব কি দিছে ডিফাৰেন্স কি উলাব দিছে ডিফাৰেন্স মানে কি পাৰ্থক্য উলাব দিছে ঠিক আছে কিৰে ডিভাইড কৰিব পাৰি গুটেকিটা পাছৰে ডিভাইড কৰিব পাৰি পাছৰে ডিভাইড কৰি দিয়ক তাৰ পিছত কিৰে ডিভাইড কৰিব পাৰি গুটেকিটা কব গুটেকিটা কিৰে ডিভাইড কৰিব পাৰি গুটেকিটা আমি কোন সংখ্যাৰে ডিভাইড কৰিব নোৱাৰো হয়নে এটা আমি কিৰে ডিভাইড কৰিম চাওকচোন LCM যেটা লব লাগে গুটেকিটা ডিভাইড নগলে হয় যিকোনো দুটা ডিভাইড যাব লাগে হয়নে এটো আৰু এটো কি হ'ব লাগিব ডিভাইড যাব লাগিব 2 আৰু 6 কি যাব লাগিব এট লিষ্ট দুটা তিনিটা আছে তিনিটাৰ ভিতৰত যিকোনো দুটা যদি ডিভাইড যায় আমি ডিভাইড কৰিব পাৰো হয়নে এই দুটা কিৰে ডিভাইড যায় এই দুটা আমাৰ 2 ৰে ডিভাইড যায় আমি 2 ৰে ডিভাইড দিম হয়নে একটো একে থাকিব এটো 2 ৰে ডিভাইড কৰি কিমান হ'ব 1 2 যদি 6 ৰে ডিভাইড কৰি কিমান পাম আমি 3 পাম হয়নে আৰু যায় জানো মিনিমাম দুটা যাব লাগিব মিনিমাম দুটা যায় জানো একেৰে কৰিলে একে হ'ব ঘুৰি ঘুৰি আমি একে বস্তু পাম আৰু কৰিব না লাগে তে LCM কিমান পালো এই গুটেটা ইনটু কৰক 5 2 গুণ 10 হয়নে 10 1 গুণ 10 10 1 গুণ 10 আৰু 10 3 গুণ কিমান পালো আমি 30 হয়নে 10 3 গুণ কিমান পালো আমি 30 বা 10 3 গুণ 30 পালো হয়নে এটা আমাৰ নেক্সট কি ল'ব লাগিব গহাও বা এটো আমি ইংলিশত কি বুলি কও HCF বুলি কও কি বুলি কও HCF ঠিক আছে HCF কিমান হ'ব কব যে স্যার 5 আৰু 2 10 হয়নে 5 আৰু 2 কিমান হল 10 আমাৰ কি পালো HCF 10 পালো তো LCM আৰু HCF ৰ ডিফাৰেন্স কিমান হল 20 আমাৰ উত্তৰটো ওলাই গল নহয় কিন্তু ৰব এইখিনিতে ভুল কৰে লছলি হয়নে ষ্টুডেন্ট বুৰে বা আপুনি যদি প্ৰিপেয়াৰ কৰি আছে আপুনি এইখিনিতে ভুল কৰিব ভুলটো কত হয় জানেনে কাৰণ এইখিনি চাব এই 2 টো কিন্তু আমি গহাওত নধৰো গহাওত আমি এই 2 টো নধৰো কিয় নধৰো জানেনে গহাও যেতিয়া ওলাব যেতিয়া আপুনি গহাও ওলাব হলে কি কৰিব লাগিব এই তিনিটাই ডিভাইড যাব লাগিব এই ভিতৰত যে তিনিটা দিছো তিনিটাই ডিভাইড যাব লাগিব হয়নে এইখিনি মোৰ কি আছে এই 1 টো কিন্তু যোৱা নাছিল মই যে 2 ৰে ডিভাইড দিছো এইখিনিতে 1 টো কিন্তু 2 ৰে যোৱা নাছিল এই 1 টো কিন্তু 2 ৰে যোৱা নাছিলে যাৰ ফলত কি হল আমাৰ এই 2 টো কিন্তু আমি যেতিয়া HCF ওলাম বা গহাও ওলাম হয়নে গহাও যেতিয়া ওলাম হয়নে গহাও ওলাতে কিন্তু আমি এই 2 টো আমি পূৰণ নকৰো মানে আমাৰ 5 10 আৰু 30 হয়নে 5 10 আৰু 30 আমাৰ গহাও কিমান হ'ব অনলি 5 HCF কিমান হ'ব অনলি 5 কিয় 5 হ'ব এই 2 টো আমি কিয় লোৱা নাই কাৰণ এই 2 টো এই ভিতৰত থকা তিনিটাকে ডিভাইড কৰিব পাৰা নাই হয়নে আমি যদি ভিতৰত থকা গুটেকিটা ডিভাইড কৰিব পাৰিলো হয় তেতিয়া আমি এই 2 টোক কি কৰিলো হয় ইনক্লুড কৰিলো হয় ঠিক আছে মানে আমাৰ অনলি কি যায় 5 এই 5 ৰে গুটেকিটা কি যায় আমাৰ ডিভাইড কৰিব পাৰো মানে 5 টোৱে কি হ'ব আমাৰ HCF হ'ব বা আমাৰ গহাও হ'ব মানে আমাৰ গহাও কিমান গহাও আমাৰ হল 5 গহাও কিমান হল আমাৰ 5 মানে আমাৰ LCM আৰু HCF ৰ মাজৰ ডিফাৰেন্স কিমান হল কক ডাইৰেক্ট মুখেৰে ক'ব পাৰি 30 ৰ পৰা 5 গলে কিমান 25 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 25 ঠিক আছে এতিয়া যদি মই কও এখিনিত কিমান নাই 30 নাই কি আছে 30 ৰ জাগাত আপুনি কি দিয়ক 35 দিয়ক 30 ৰ জাগাত কিমান দিয়ক 35 দিয়ক 30 ৰ জাগাত কিমান দিয়ক 30 ৰ জাগাত আপুনি দিয়ক 35 30 ৰ জাগাত 35 দি কেনে এই লহাগু আৰু গহাওৰ মাজৰ পাৰ্থক্য কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব